নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 23 মাৰ্চ। আপুনি নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছিল নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত 10 তাৰিখত সোমাব 1250 টকাকৈ। যিসকল ব্যক্তিয়ে চৰকাৰী কৰৰ বাবে আবেদন কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰিব। আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছিল নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰেচন কাৰ্ড থাকিলে 1 এপ্ৰিলৰ পৰা সলনি হ'ব 10টা নতুন নিয়ম। নাজানিলে ভয়ংকৰ বিপদ। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে নতুন নিয়ম সলনি হৈছে। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত 2000 টকা প্ৰদান কৰা হৈছে। PM কিষাণত 2000 টকা পালে নাই? এতিয়া কমেণ্ট কৰক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী টকা। কোনে কোনে লাভ কৰিব এই ধনৰাশি? ইয়াক লৈ কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয় আঁচনিত লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ বেংক একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনালোকৰ বেংক একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰৰ ফালৰ পৰা। যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই, অতি শীঘ্ৰে KYC আপডেট কৰক, অন্যথা আপোনাৰ একাউণ্টত এই টকা নাপাব। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট। পান আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্ট। বেংক একাউণ্টত পান আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ আহিব OTP। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো হয়। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে, তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিব। প্ৰতি মাহৰ 10 তাৰিখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিত 1250 টকাকৈ প্ৰদান কৰে। কিন্তু এই মাহৰ 10 তাৰিখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9000 টকা প্ৰদান কৰিছে। আৰু বৰ্তমান কিন্তু 10 এপ্ৰিলত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। নতুন চৰকাৰ গঠন হোৱাৰ পিছতে অৰুণোদয় আঁচনিৰ টকা পোনপটীয়াকৈ পাই থাকিব। বহুতে কমেণ্ট কৰি আছে, দাদা 10 এপ্ৰিলত অৰুণোদয় আঁচনিৰ টকা পাম নে? 10 এপ্ৰিলত অৰুণোদয় আঁচনিৰ টকা নাপাব। পুনৰ চৰকাৰ গঠন হোৱাৰ পিছতে চৰকাৰে সিদ্ধান্ত ল'ব কিমান তাৰিখত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিব। সেয়েহে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি? তালিকাত নাম চাবলৈ কি কৰিব লাগিব আপুনি? যদি আপুনি আবেদন কৰিছিল, তেন্তে চাওক আপোনাৰ নাম তালিকাত আছেনে। পকী ঘৰ নথকা সকলে লাভ কৰিব চৰকাৰী ঘৰ। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আপোনাৰ ঘৰত পকী ঘৰ নাই, তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক। ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ, বিদ্যুৎ আৰু LPG গেছ সংযোগ। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। যিসকল হিতাধিকাৰীয়ে PMAY অধীনত প্ৰথম কিস্তিৰ টকা লাভ কৰিছে, অতি শীঘ্ৰে দ্বিতীয় কিস্তিৰ টকা প্ৰদান কৰা হ'ব। যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, সেইসকলৰ একাউণ্টত কেতিয়া চৰকাৰী ঘৰৰ টকা ৰিলিজ কৰিব, এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা ডেটটো ফাইনেল কৰা নাই। যিসকলে PMAY অধীনত প্ৰথম কিস্তিৰ টকা লাভ কৰিছে, সেইসকলৰ একাউণ্টত দ্বিতীয় কিস্তিৰ টকা প্ৰদান কৰিব চৰকাৰে। গাঁও আৰু চহৰত দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে। তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব ধনৰাশি। প্ৰথমতে এবাৰ তালিকাত চাই লওক আপোনাৰ নাম তালিকাত আছে নে নাই। 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰে ঘৰ নিৰ্মাণৰ বাবে আবণ্টন দিছে। নতুন ঘৰত থাকিব সকলো সুবিধা হয়। চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছিলে, তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক, পুনৰ আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব নালাগে। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই, কেনেকৈ কৰিব, কি নথিপত্ৰ আপডেট কৰিব লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত জনাই দিম। আৰু আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ LPG গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ ঘৰত বিনামূলীয়া LPG গেছ আছে নেকি? তেন্তে আপুনি লাভ কৰিব কেইবাটাও বৃহৎ সুবিধা। আপোনাৰ একাউণ্টত LPGৰ ছাবচিডিৰ টকা জমা হয়নে নাই, এতিয়া কমেণ্ট কৰক। যিহেতু আপুনি LPG বুকিং কৰিব, বুকিং কৰাৰ পিছতে 2-3 দিনৰ ভিতৰতে ডেলিভাৰী হ'ব। আৰু ডেলিভাৰী হোৱাৰ পিছতে আপোনাৰ একাউণ্টত ছাবচিডিৰ টকা জমা হয়। সেয়েহে যদি আপোনাৰ একাউণ্টত LPG ছাবচিডিৰ টকা জমা নহয়, তেনে ক্ষেত্ৰত আপুনি LPG অফিচত যাব লাগিব। যোৱাৰ পিছত আপুনি KYC আপডেট কৰিব লাগিব। যিসকলে এতিয়ালৈকে KYC আপডেট কৰা নাই, অতি শীঘ্ৰে KYC আপডেট কৰক, অন্যথা আপুনি LPG ক্ৰয় কৰিলেও আপোনাৰ একাউণ্টত কিন্তু ছাবচিডিৰ টকা নাপাব। নিয়মীয়াভাৱে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। চিলিণ্ডাৰ লোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। প্ৰতি মাহতে চিলিণ্ডাৰ লোৱাৰ সময়তে ছাবচিডিৰ টকা জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। দাম কমাৰ পিছত কিমান টকাকৈ আপুনি ৰন্ধন গেছ ক্ৰয় কৰে, কমেণ্ট কৰি জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিজেপি নহয় কংগ্ৰেছৰ মাজত হ'ব মহৰণ হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ আৰু তৰুণ গগৈৰ কংগ্ৰেছৰ মাজত যুঁজ হ'ব গোটেই কংগ্ৰেছৰ মানুহ এতিয়া বিজেপিত আছে কংগ্ৰেছৰ দখলত এতিয়া বাজপেয়ী বাবৰ এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে গৌৰৱ গগৈ আদৰ্শৰ মাজতে যুঁজ হ'ব বিৰোধী দলে শক্তিশালীভাৱে নিৰ্বাচনৰ ৰণত নামিব অসমৰ ভিতৰতে আটাইতকৈ শক্তিশালী মৃত্যুজত আৰু অসমৰ মানুহে স্বাভিমানী হৈ থাকিব লাগিব নিৰ্ভয়ে জীৱন যাপন কৰিব লাগিব অসমৰ মানুহে আমাৰ চৰকাৰ আহিলে মিটিংলৈ নোযোৱাকৈ মহিলাসকলে থন পাব ইয়া আমাৰ প্ৰতিগৰাকী মহিলালৈ গ্ৰান্টি বিনা চৰ্তত আমি সকলো মহিলাক আঁচনি সুবিধা দিম চৰকাৰী আঁচনি পাবলৈ হ'লে কোনো দলৰ সদস্য হ'ব নালাগে ৰাজনৈতিক ধৰ্মৰ পৰা এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে ৰাজনৈতিক দলৰ পতাকা নললেও আঁচনিৰ সুবিধা পাব নিৰ্বাচনত প্ৰতিগৰাকী মহিলাই চৰকাৰী আঁচনি পাব মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বৰকত কোনো মিয়া নাই মুছলমানহে আছে পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে মুছলিমৰ দুটা প্ৰকাৰ আছে এটা কট্টৰ আৰু এটা হৈছে ধৰ্মনিৰপেক্ষ বৰকত আমি বহু মুছলমানৰ ভোট পাওঁ বৰাকৰ ৰাষ্ট্ৰীয়বাদী মুছলমানে বিজেপিক ভোট দিয়ে ভাৰতৰ গণতন্ত্ৰক বিশ্বাস কৰা মুছলমানে বিজেপিক ভোট দিব বৰাকৰ বহু মুছলমান ইয়াৰ খিলঞ্জীয় নাগৰিক আমাৰ কাৰো এই লগত কাজিয়া নহয় এনেকুৱাকৈ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আমি ৰাষ্ট্ৰীয়বাদী মুছলমানৰ লগত আছোঁ বৰকত উপস্থিত হৈ এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ জনজাতিকৰণ প্ৰদান নকৰা বিজেপিক ভোট নিদিয়াৰ হুংকাৰ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে কোচ ৰাজবংশীক প্ৰতিশ্ৰুতি দি পূৰণ নকৰিলে বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে বিজেপিক কঠোৰ সৈকনি আখৰা চোৰ 2014 চনত জনজাতিকৰণ দিম বুলি 12 বছৰ ঠগিলে মোদীয়ে কোচ ৰাজবংশী এলেকাত ভোট লাভৰ পৰা বঞ্চিত হ'ব লাগিব বিজেপি চৰকাৰে জনজাতিকৰণৰ নামত 12 বছৰ এনেকুৱাকৈ বেকুবনা কৰিলে বিজেপি চৰকাৰে জনজাতিকৰণৰ নামত বিজেপি চৰকাৰে আৰু বেকুবনা নকৰিব জনজাতিকৰণ প্ৰদান নকৰা বিজেপি ভোট নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাইজৰ দলে দিয়া প্ৰাৰ্থী মানি নলয় কংগ্ৰেছীয়ে সংখ্যালঘু অধ্যক্ষী ঠিঙত সলনি ৰাজনৈতিক সমীকৰণ কংগ্ৰেছে নিজকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ঠিঙত উৰাই আহিল হাজাৰ হাজাৰ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী টিকট বঞ্চিত কংগ্ৰেছ নেতাক সন্মিলনত নিৰ্দলীয় প্ৰাৰ্থীৰ নিক্ষেপ আৰু কেৱল এয়াই নহয় হায়দৰ আলী আৰু ৰেহান চৌধুৰী হ'ব পাৰে সন্মিলিত নিৰ্দলীয় প্ৰাৰ্থী নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হায়দৰ আলী আৰু জিলা পৰিষদৰ নিৰ্বাচনত নিৰ্দলীয় হিচাপে জয় হৈছিল হায়দৰ আলীয়ে ৰাইজৰ দলে দিয়া প্ৰাৰ্থী মানি নলয় কংগ্ৰেছে আৰু ইয়াক লৈ কেইবাটাও ক্ষোভ প্ৰকাশ কৰিছে লগতে ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ জুবেন গাৰ্গৰ প্ৰতিচ্ছবি গোৰমৰা কংগ্ৰেছীক চিনাক্ত ছাদুল্লা সিকদাৰ নামৰ কংগ্ৰেছী যুৱকে কৰিছিল ভয়ংকৰ কাণ্ড কংগ্ৰেছৰ কাৰ্যালয়ত থকা ঈশ্বৰ পুত্ৰক কৰিছিল চূড়ান্ত অপমান আৰু ছাদুল্লা সিকদাৰ বিজনীৰ দুতৰিৰ বাসিন্দা আৰু চিৰাং জিলা কংগ্ৰেছ কমিটিৰ সাংগঠনিক সাধাৰণ সম্পাদক ভাতৃৰ কাণ্ড প্ৰতিবাদৰ নামত ক্ষোভ উজাৰিছিল জুবেনৰ প্ৰতিচ্ছবিত আৰু টিকট কৰ্তনৰ বাবে কংগ্ৰেছৰ কাৰ্যালয়ত অপমানিত ঈশ্বৰ পুত্ৰ জুবেন গাৰ্গৰ প্ৰতিচ্ছবি ঘোৰমাৰা কংগ্ৰেছীক চিনাক্ত কৰিছে আৰু অৱশেষত গ্ৰেপ্তাৰ কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ টিকট কৰ্তনৰ পাছতে বিজেপি ত্যাগ বিহপুৰীয়াৰ বিধায়কৰ বিজেপি ত্যাগ কৰিলে অময় কুমাৰ ভূঞাই হয় টিকট কৰ্তনৰ পাছতে ক্ষোভ উজাৰিছিল বিহপুৰীয়া বিধায়কগৰাকীয়ে শীৰ্ষ নেতালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে অময় ভূঞাই আৰু প্ৰাৰ্থিক সদস্যৰ পদ ত্যাগ কৰিছে অময় কুমাৰ ভূঞাই নিৰ্দলীয়ভাৱে বিহপুৰীয়াৰ পৰা নিৰ্বাচন খেলাৰ সম্ভাৱনা টিকট কৰ্তনৰ পাছতে এনেকুৱাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ অভিযান অবৈধ অনুপ্ৰৱেশকাৰী ভোট নালাগে বিজেপিক পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে ঈদৰ এদিন পূৰ্বে এনেকুৱাকৈ উচ্ছেদক লৈ বৃহৎ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ইস্তাহাৰতে আছে উচ্ছেদৰ প্ৰসংগ ৰাজ্যত উচ্ছেদ কাৰ্য এক ধাৰাবাহিক প্ৰক্ৰিয়া নিৰ্বাচনৰ পাছতো সন্দৰ্ভত এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে নিৰ্বাচনৰ পিছতো
এনেকুৱাকৈ ভয়ংকৰভাৱে সন্দেহজনক লোকৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাব চৰকাৰ প্ৰশাসনে। উচ্ছেদ প্ৰসংগৰ সৈতে সম্পৰ্ক নাই মুছলমানৰ। নিৰ্বাচনত বিজেপিক ভোট দিব খিলঞ্জীয়া মুছলমানসকল। বাংলাদেশী অসমীয়া মুছলমানৰ মাজত আছে পাৰ্থক্য। বিজেপিৰ কাৰ্যালয়ত দলত আছে অসমীয়া মুছলমান। প্ৰকৃত ভাৰতীয় মুছলমানক ভোট বিচাৰিব বিজেপিয়ে। নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিকভাৱে উচ্ছেদ অভিযান। হয়, এনেকুৱাকৈ উচ্ছেদক লৈ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ মন্তব্য। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অৱশেষত অখিল গগৈ লগ এৰিল শ্বেৰমান আলীয়ে। ৰাইজৰ দল এৰি তৃণমূল কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিব শ্বেৰমান আলীয়ে। তৃণমূল কংগ্ৰেছে মন্দিয়াৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিলে শ্বেৰমান আলীক। 22 নং মন্দিয়া সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলী। আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছে প্ৰকাশ কৰিলে শ্বেৰমান আলীৰ নাম। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাজ্যবাসীলৈ ডাঙৰ খবৰ। ৰাজ্যজুৰি নিৰ্বাচনৰ আচৰণ বিধিক লৈ কঠোৰ নীতি নিয়ম বান্ধি দিয়া হৈছে। নিয়ম উলংঘ কৰিলে বিপদ নিশ্চিত প্ৰাৰ্থী আৰু মন্ত্ৰী বিধায়কৰ। নিৰ্বাচনী প্ৰচাৰত কোনো ব্যৱহাৰ কৰিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীক। মন্ত্ৰী বিধায়কে চৰকাৰী খৰচত ব্যৱহাৰ কৰিব নোৱাৰিব বাহন আৰু বিমান। অন্য দল প্ৰাৰ্থীক বঞ্চিত কৰি ব্যৱহাৰ কৰিব নোৱাৰিব ৰাজহুৱা স্থান। চৰকাৰী বাসস্থান পৰিদৰ্শন বাংলাত নচলিব একজাতীয় অধিকাৰ। কাকত সংবাদ মাধ্যমত ৰাজকোষৰ ধনেৰে কৰিব নোৱাৰিব দলীয় প্ৰচাৰ। কোনো মন্ত্ৰী বিধায়কে ক'তো ঘোষণা কৰিব নোৱাৰিব নতুন অনুদান। ক'তো আঁচনি প্ৰকল্প আধাৰশিলা স্থাপন কৰিব নোৱাৰিব মন্ত্ৰী বিধায়কসকলে। ভোটাৰৰ মাজত বিতৰণ কৰিব নোৱাৰিব বিনামূলীয়া সামগ্ৰী। কোনো ভোটাৰক নেতা বা প্ৰাৰ্থীয়ে বাধা দিব বা বিৰক্তি দিব নোৱাৰিব। সকলো ভোটাৰক সমানে স্বাধীনতা প্ৰদান কৰিব লাগিব। ভোট গ্ৰহণৰ দিনটোত 48 ঘণ্টাৰ পূৰ্বৰ পৰাই নিষিদ্ধ সুৰা পৰিৱেশন। দলীয় ৰেলী উলিওৱাৰ পূৰ্বে স্থায়ী আৰক্ষী প্ৰশাসনৰ অনুমতি বাঞ্ছনীয়। সভা সমিতি আয়োজনৰ পূৰ্বে লাউড স্পীকাৰ ব্যৱহাৰ অনুমতি বাঞ্ছনীয়। কোনো নেতাই জাতি ধৰ্মক লৈ দিব নোৱাৰিব ভাষণ। সাম্প্ৰদায়িক সংঘৰ্ষই সৃষ্টি কৰিব পাৰে এনেকুৱাকৈ ভয়ংকৰ পৰিস্থিতি আৰু সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিকাৰীক মন্তব্য দিব নোৱাৰিব প্ৰাৰ্থীয়ে। প্ৰাৰ্থীক সমালোচনা কৰোঁতে তেনে ক্ষেত্ৰত লোৱা হ'ব কঠোৰ ব্যৱস্থা। প্ৰাৰ্থীক সমালোচনা কৰোঁতে ব্যক্তিগত জীৱনত টাৰ্গেট কৰিব নোৱাৰিব। মছজিদ গীৰ্জা মন্দিৰক লৈ ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। কোনো ব্যক্তিৰ মাটি অট্টালিকা চৌহদত অনুমতি অবিহনে প্ৰচাৰ নিষিদ্ধ। নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাজ্যবাসীলৈ কেইবাটাও বৃহৎ নিয়ম বান্ধি দিয়া হৈছে। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।